এই পৃথিৱীত হয়তো এনে কোনো মানুহেই নাই যি নিজৰ ভেলু বঢ়াব নিবিচাৰে। সকলোৱে নিজৰ ভেলু বা মূল্য বঢ়াব বিচাৰে, সকলোৱে সন্মান বা গুৰুত্ব বঢ়াব বিচাৰে। কিন্তু বিচাৰিলেই জানো সকলো পাব পাৰি? কিবা এটা পাবলৈ হ'লে কিবা এটা নিশ্চয় কৰিব লাগিব। আমি মানুহৰ পৰা সন্মান বিচাৰোঁ, গুৰুত্ব বিচাৰোঁ, মানুহে আমাৰ মূল্য বুজাটো বিচাৰোঁ। আচলতে সমাজত নিজৰ ভেলু বঢ়াবলৈ কি কৰিব লাগে সেই কথা আমি বহুতেই নাজানো বাবেই মানুহে বহু সময়ত আমাক মূল্যহীন কৰে, আমাক ইগনৰ কৰে বা অসন্মান কৰে। কিন্তু আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছত সমাজত আপোনাৰ ভেলু দ্ৰুতগতিত বৃদ্ধি পোৱাটো কিন্তু এক প্ৰকাৰৰ নিশ্চিত। নিজৰ ভেলু কিদৰে বঢ়াব পাৰি তাৰ পূৰ্বে আপুনি জানিব লাগিব মানুহে আপোনাক কিয় ভেলু নিদিয়ে বা আপোনাৰ মূল্য মানুহে কিয় নুবুজে। আচলতে আমাৰ জীৱনত ভেলু হ্ৰাস পোৱাৰ 5টা প্ৰধান কাৰণ আছে। প্ৰথমটো কাৰণেই হৈছে নিজৰ কাম এৰি আমি আনৰ কামক বেছি প্ৰাধান্য দিওঁ। কিবা এটা কৰি থকাৰ সময়ত যদি আমাক কোনোবাই মাতি দিয়ে তেতিয়া আমি সেই কামটো তাতে এৰি থৈ বেলেগৰ কামত জড়িত হৈ পৰোঁ। দ্বিতীয়টো কাৰণ হৈছে আমি সদায় ফ্ৰী টাইমত বন্ধুবৰ্গৰ সৈতে বেছি সময় কটাওঁ। বহু সময়ত আমি বন্ধু বান্ধৱৰ সৈতে ইমানেই ব্যস্ত থাকোঁ যে আমাৰ বাবে সকলো কৰিবলৈ সাজু থকা আমাক গুৰুত্ব দিয়াজনকো আমি সময় দিবলৈ পাহৰি যাওঁ। তেওঁক আমি ইগনৰ কৰোঁ, প্ৰয়োজনীয় সময়তো আমি তেওঁৰ কাষত নাথাকোঁ, তেওঁ মাতিলেও তেওঁক পাত্তা নিদিওঁ। পৰিণতিত তেওঁৰ ওচৰত আমি নিজেই নিজৰ মূল্য হেৰুৱাবলগীয়া হয়। তৃতীয়টো কাৰণ হৈছে নিজকে আপডেট নৰখা। আপুনি যদি সীমিত জ্ঞান লৈ কোনো বিষয়ত কাৰোবাৰ সৈতে কথা পাতে তেন্তে মানুহে আপোনাৰ কথাটো গুৰুত্ব সহকাৰে কেতিয়াও নল'ব। আৰু চতুৰ্থ কাৰণটো হৈছে আমি সদায় আনৰ পৰা বেছি আশা কৰোঁ। আনৰ পৰা মূল্য পাবলৈ হ'লে যে প্ৰথমে নিজেও আনক মূল্য দিব পাৰিব লাগিব সেই কথা আমি কেতিয়াও ভাবিয়েই নাচাওঁ। আৰু আমাৰ পঞ্চম কাৰণটো হৈছে নিজৰ দুখ সমস্যাৰ কথা মানুহক কৈ ফুৰা। এটা কথা মনত ৰাখিব, আপুনি যিমানেই আপোনাৰ দুখ কষ্ট বা সমস্যাৰ কথা আনক ক'ব সিমানেই আপোনাৰ জীৱনত কিন্তু আপোনাৰ ভেলু হ্ৰাস পাব। এইবাৰ ক'বলৈ ওলাইছোঁ এনে কিছুমান টিপছ যি টিপছৰ জৰিয়তে আপুনি আপোনাৰ ভেলু কেনেকৈ বঢ়াব পাৰিব। 1 নম্বৰ, আপোনাৰ বন্ধুতকৈ শত্ৰুৰ ওপৰত বিশ্বাস ৰাখক। ইতিহাস সাক্ষী আছে, সদায় আপোন মানুহেই পিঠিত ছুৰি মাৰে। যাৰ ওপৰত আমি চকু মুদি বিশ্বাস কৰোঁ এদিন তেওঁৱেই আমাৰ ধ্বংসৰ কাৰণ হৈ থিয় দিয়ে। যেতিয়াই কাৰোবাক ভৰসা কৰি আপুনি নিজৰ জীৱনৰ সকলো কথা প্ৰকাশ কৰিব তেতিয়া তেওঁ আপোনাৰ দুৰ্বলতা ক'ত আছে সেই কথা বুজি যাব। সময় সদায় একেই নাথাকে। আজি যিজন আপোনাৰ আপোন এদিন সেইজন পৰ হৈ পৰাটো কোনো ডাঙৰ কথা নহয়। গতিকে আজি আপোন বুলি যদি আপুনি সকলো কথা তেওঁক কৈ নিজৰ দুৰ্বলতাৰ উমান দি থয় তেন্তে পৰ হোৱাৰ পিছত তেওঁ সেই দুৰ্বলতাৰ সুযোগ লৈ আপোনাৰ ক্ষতি কৰাটো কিন্তু নিশ্চিত। 2 নম্বৰটো হৈছে নিজেই নিজৰ মূল্য দিবলৈ শিকক। নিজৰ ভেলু বঢ়াবলৈ হ'লে প্ৰথমে নিজেই নিজকে ভেলু দিব পাৰিব লাগিব, অৰ্থাৎ নিজৰ খিয়াল ৰাখিব পাৰিব লাগিব, নিজৰ সকলো ফালৰ পৰা যত্ন ল'ব পাৰিব লাগিব। যেতিয়ালৈকে আপুনি নিজেই নিজৰ মহত্ব উপলব্ধি কৰিব নোৱাৰিব তেতিয়ালৈকে বেলেগৰ পৰা একো আশাও নকৰিব। প্ৰথমে সদায় নিজকে বুজক, নিজৰ ওপৰত গুৰুত্ব দিয়ক। 3 নম্বৰটো হৈছে নিজৰ এক সুকীয়া ষ্টাইল মেইনটেইন কৰক। আপোনাক আমি এক্সট্ৰা ষ্টাইল মাৰিবলৈ কোৱা নাই, নিজৰ এটা এনে জীৱন শৈলী বজাই চলক যিটো দেখাত নেচাৰেল আৰু মানুহৰ পচন্দ হয়। অৰ্থাৎ আপুনি আপোনাৰ ব্যক্তিত্বক এইদৰে গঢ় দিয়ক যাতে আপোনাক দেখাৰ লগে লগে মানুহৰ আপোনাৰ প্ৰতি ইমপ্ৰেছ হৈ যায় বা প্ৰভাৱিত হয়। সদায় আপোনাৰ পাৰ্চনেলিটি ইম্প্ৰুভ কৰিবলৈ আপুনি আপোনাৰ প্ৰতিটো দিশতে গুৰুত্ব দিব লাগিব। আপোনাৰ চাল চলন, কথা কোৱাৰ ধৰণ বা আচাৰ ব্যৱহাৰ ইত্যাদিবিলাক। 4 নম্বৰটো হৈছে কমিউনিকেশ্যন স্কিল বা যোগাযোগৰ দক্ষতা বৃদ্ধি কৰক। অফিচতেই হওক বা ক্লাছতেই হওক আপোনাৰ চাৰিওফালে এনে এজন ব্যক্তি থাকে যি প্ৰয়োজনতকৈ বেছি কথা কয় আৰু তেওঁ যিবোৰ কথা কয় সেই কথাৰ কোনো বিশেষ অৰ্থ নাথাকে। তথাপিও তেওঁ কথা পাতিবলৈ অযথা কথা উলিয়াই থাকে। এনে মানুহৰ কথাত কোনেও বেছি ধ্যান নিদিয়ে বা গুৰুত্ব নিদিয়ে। গতিকে যেতিয়া আপুনি কাৰোবাৰ সৈতে কথা পাতিব তেতিয়া ভাবি চিন্তি কথা ক'ব। অযুক্তিকৰ কথা কেতিয়াও ক'বলৈ চেষ্টা নকৰিব। সদায় নিজৰ কথাৰ প্ৰতি গুৰুত্ব দিয়ক আৰু আপোনাৰ কথাই সন্মুখৰ ব্যক্তিজনক কেনেভাৱে প্ৰভাৱ পেলাব পাৰে সেই কথা ভাবিবলৈ চেষ্টা কৰক। যদি কোনোবাই কাৰোবাৰ সৈতে কিবা কথা পাতি আছে তেন্তে মাজতে আপুনি মাত নিদিব। তেতিয়াহে কিবা ক'ব যেতিয়া আনে আপোনাৰ পৰা পৰামৰ্শ বিচাৰিব।
5 নম্বৰ, কাৰোৰে ওপৰত নিৰ্ভৰ নকৰিব। নিজৰ আৰু নিজৰ জীৱনটোৰ দায়িত্ব নিজেই লওক। কাৰোৰে পৰা কোনো ধৰণৰ প্ৰত্যাশা নাৰাখিব। কাৰণ যেতিয়া আপুনি আনৰ ওপৰত নিৰ্ভৰশীল হ'ব, তেতিয়া আনৰ দৃষ্টিত আপোনাৰ মূল্য কমি যাব। আনৰ ওপৰত নিৰ্ভৰশীল হ'লে কেতিয়াবা আত্মসন্মান হানি হোৱাটো অধিক সম্ভাৱনা থাকে। যদি আপুনি কিবা জটিল পৰিস্থিতিত ফচি থাকে, তেতিয়া কাৰোবাৰ পৰা সহায়ৰ বাবে অনুৰোধ কৰিব পাৰে। কিন্তু যদি তেওঁ আপোনাক সহায় কৰিবলৈ আগ্ৰহী নহয়, তেন্তে তেওঁক বাৰে বাৰে অনুৰোধ কৰি নাথাকিব। 6 নম্বৰ, আপোনাৰ জীৱন আৰু আপোনাৰ কেৰিয়াৰে আপোনাৰ বাবে ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব লাগিব। অৰ্থাৎ প্ৰথম অগ্ৰাধিকাৰ আপুনি নিজৰ জীৱন আৰু নিজৰ কেৰিয়াৰ দিয়াটো জৰুৰী। ধৰি লওক আপুনি এনে এটা ৰিলেশ্যনশ্বিপত আছে য'ত আনজনে আপোনাক মুঠেই গুৰুত্ব নিদিয়ে, সদায় আপোনাক তলত ৰাখিব বিচাৰে, আপোনাক সুযোগ পালেই আঘাত কৰে। কিন্তু তেওঁৰ সকলো অপমান অৱহেলা সহ্য কৰি আপুনি বাৰে বাৰে তেওঁক ক্ষমা কৰিব বিচাৰিছে, তেওঁক ধৰি ৰখাৰ চেষ্টা কৰিছে। তথাপিও যদি তেওঁ আপোনাৰ কোনো কথাৰ মূল্য দিয়া নাই, তেন্তে সেয়া তেওঁৰ ভুল। তেওঁৰ পিছত পৰি থাকি মিছাতে নিজৰ আত্মসন্মান হানি নকৰিব। এনেকুৱা চিটুৱেশ্যনত আপুনি আপোনাৰ লাইফ আৰু কেৰিয়াৰৰ ওপৰত বেছি ফ'কাছ দিয়া উচিত। 7 নম্বৰ, প্ৰয়োজনীয়তকৈ বেছি সময় কাকোৱেই নিদিব। বন্ধু বান্ধৱ, আত্মীয় কুটুম, প্ৰেমিক প্ৰেমিকা যিয়েই নহওক, কাকো অধিক সময় নিদিব। সিমানখিনি সময়হে দিয়ক যিমানখিনি সময় দিয়াটো জৰুৰী। বহু প্ৰেমিক প্ৰেমিকাক দেখা যায় অনবৰতে ফোনত বিজি থাকে। কথা নাথাকিলেও ফোনটো এনেই লগাই থৈ দিয়াৰ মেনিয়া বহুতৰে আছে। এইদৰে অযথা সময় নষ্ট নকৰি যদি আপুনি সকলোকে এটা নিৰ্দিষ্ট বা প্ৰয়োজনীয় সময় দিবলৈ লয়, তেতিয়া আপুনি কিমান বিজি পাৰ্চন সেই কথা সকলোৱে বুজি যাব। তেতিয়াহে আপোনাৰ মূল্য তথা গুৰুত্বও বাঢ়িব। 8 নম্বৰ, সদায় পৰিষ্কাৰ কাপোৰ পৰিধান কৰি যদি আপুনি মানুহৰ মাজত এটা ভাল ইমেজ তৈয়াৰ কৰিব বিচাৰে, তেন্তে প্ৰথমে নিজৰ সাজ সজ্জাৰ ওপৰত গুৰুত্ব দিব লাগিব। সদায় এটা কথা মনত ৰাখিব, প্ৰথম দৃষ্টিত এজন মানুহে আপোনাৰ বাহিৰৰ ৰূপটোহে চায়, আপুনি ভিতৰি কেনেকুৱা সেইটো লগ পোৱাৰ লগে লগে কোনেও বুজি নাপায়। গতিকে পৰিষ্কাৰ কাপোৰ পিন্ধি নিজকে পৰিষ্কাৰ কৰি ৰাখিলে সন্মুখৰ ব্যক্তিজনৰ মনত আপোনাৰ প্ৰতি এটা ভাল ধাৰণা আহিব। 9 নম্বৰ, কাৰো বিষয়ে বেয়াকৈ নক'ব বা কাৰোৰে সমালোচনা কৰি নাথাকিব। আপুনিও এই কথা জানে যে বেলেগৰ সমালোচনা কৰাটো বেয়া কথা, কিন্তু বেলেগৰ সমালোচনা কৰিলে নিজৰ কি ক্ষতি হয় সেই কথা হয়তো বহুতেই নাজানে। আনৰ সমালোচনাই নিজৰ ব্যক্তিত্বটো নেতিবাচক প্ৰভাৱ পেলায়, নিজৰ মূল্যও হ্ৰাস হয়। আনৰ সমালোচনা বা আনৰ বিষয়ে বেয়াকৈ কোৱাটোৱে আপোনাৰ চিন্তাধাৰা কেনেকুৱা সেইটোকে প্ৰমাণ কৰি দিয়ে। 10 নম্বৰ, না ক'বলৈ শিকক। না কোৱাটো আপোনাৰ বাবে বহু ক্ষেত্ৰতে লাভজনক। কাৰণ কোনোবাই যি নক'লেও আপুনি যদি কেৱল হয় হয় কৈ থাকে, তেন্তে তেওঁৰ ওচৰত আপোনাৰ কোনো গুৰুত্বই নাথাকিব। কোনোবাই বেয়া পাব বুলি ভাবি বহু সময়ত নিজৰ কাম ক্ষতি কৰি আনৰ কাম কৰোঁ। কাৰণ আমি না ক'ব নোৱাৰোঁ, কিন্তু না বা নোৱাৰোঁ বুলি ক'ব পৰাটো খুবেই জৰুৰী। এই পৃথিৱীত কিছুমান এনে মানুহ আছে যি আপোনাক অলপো ভেলু নিদিয়ে, আপোনাক বুজিবলৈ চেষ্টা নকৰে। কিন্তু সেই মানুহবোৰে যেতিয়া নিজৰ কাম থাকে বা আপোনাৰ পৰা কিবা কাম আদায় কৰাৰ সময় আহে, তেতিয়া হঠাৎ বহুত আপোন হৈ দেখুৱাই মিঠা মিঠা কথা কয়। এনে পৰিস্থিতিত আপুনি সাৱধান হৈ সাধাৰণভাৱে তেওঁক কামটো কৰিব নোৱাৰিম বুলি কৈ দিব। তেতিয়াহে এনে মানুহে আপোনাৰ মূল্য বুজি পাব। 11 নম্বৰ, সকলো কথা কাকোৱেই নক'ব। আমি যেতিয়াই কাৰোবাৰ সৈতে কথা পাতোঁ আৰু ইজনে সিজনক যেতিয়া নিজৰ জীৱনৰ বিষয়ে সোধোঁ, তেতিয়া এক্সাইটমেণ্টতে আমাৰ জীৱনৰ এটা কথা বিতংভাৱে সন্মুখৰ মানুহজনৰ আগত আমি কৈ দিওঁ। সন্মুখৰ সেই ব্যক্তিজন সেই কথাবোৰ শুনিবলৈ আগ্ৰহী হওক বা নহওক, আমি তেওঁক এফালৰ পৰা সকলো কাহিনী কওঁ। ইয়াৰ ফলত সন্মুখৰ ব্যক্তিজন বিৰক্ত হোৱাৰ সম্ভাৱনা বেছি থাকে, কাৰণ ইণ্টাৰেষ্ট নথকা কথা কোনেও শুনি থাকি ভাল নাপায়। গতিকে যেতিয়াই আপুনি কাৰোবাৰ সৈতে কথা পাতিব, তেতিয়া সন্মুখৰ ব্যক্তিজনৰ ইণ্টাৰেষ্টৰ ওপৰত ভিত্তি কৰিহে কথা ক'ব। তেওঁ কি পচন্দ কৰে, কেনেকুৱা কথা শুনি ভাল পায়, সেইবোৰ আপুনি বুজিবলৈ চেষ্টা কৰিব। 12 নম্বৰ, যিমান পাৰে নিজকে উন্নত কৰক। প্ৰতিদিনে নিজকে উন্নত কৰিবলৈ চেষ্টা কৰক। নিজৰ ভুল ত্ৰুটি বা দুৰ্বলতাখিনিক শুধৰাবলৈ কাম কৰক। সদায় নতুন নতুন কিবা এটা শিকাৰ চেষ্টা কৰক, যাতে নিজকে আৰু অধিক উন্নতি কৰিব পাৰে। জীৱনটোত জটিলতা আৰু প্ৰত্যাহ্বান থাকিবই, কিন্তু সাহসেৰে সকলো জটিলতা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বও পাৰিব লাগিব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।